বন্ধুসকল, সৌৰভ যোশী এজন সফল ইউটিউবাৰ। হয়তো আপোনালোকে বহুতে শুনিছে আৰু তেওঁৰ ব্লগো আপোনালোকে চাইছে। সৌৰভ যোশী এজন সফল ইউটিউবাৰ। কিমান সফল নজনাসকলে তেওঁৰ চেনেলটো চেক কৰিব পাৰে। তেওঁ এটা দুখীয়া পৰিয়ালৰ পৰা উঠি আহি ইউটিউবাৰ হ'ল। তেওঁ স্কেচিঙৰ পৰা আৰম্ভ কৰিছিল। লকডাউনৰ সময়ত দৈনিক ব্লগিঙৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল আৰু আজি ভাৰতৰ অন্যতম শীৰ্ষ ব্লগাৰ। তেওঁ কঠোৰ পৰিশ্ৰম, ধাৰাবাহিকতা, দৈনন্দিন জীৱনৰ চিত্ৰণেৰে লাখ লাখ হৃদয় জয় কৰিছে। তেওঁ পৰিয়ালৰ আৰ্থিক অৱস্থাও উন্নত কৰি নিজৰ পাহাৰীয়া জীৱনশৈলী আৰু সাংস্কৃতিক বিশ্বলৈ লৈ আহিছে। সৌৰভ যোশীৰ ঘৰ উত্তৰাখণ্ডৰ এখন সৰু গাঁৱৰ। দেউতাক এজন পকা মিস্ত্ৰী, ঘৰত যোনটো আমি পুটিন মাৰে যে, সেই কাম আদি কৰা এজন সাধাৰণ লোক আছিল আৰু পৰিয়ালৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিল। স্কেচিঙৰ ভিডিঅ' কৰিছিল আৰু তাৰপিছত 2020 চনৰ লকডাউনৰ সময়ত পৰিয়ালৰ সৈতে দৈনিক ব্লগিং কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ সৰল জীৱন, পৰিয়াল আৰু পাহাৰীয়া সংস্কৃতি যেনে পাহাৰীয়া খাদ্য প্ৰদৰ্শন কৰা তেওঁৰ ব্লগবোৰ বিপুল হিট হৈছিল আৰু তেওঁৰ ভিউৱাৰ্ছ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। 365 দিন ধৰি অবিৰতভাৱে ব্লগিং কৰাৰ প্ৰত্যাহ্বানো তেওঁ গ্ৰহণ কৰিছিল, যাৰ ফলত তেওঁ স্বীকৃতি আৰু অধিক বৃদ্ধি পাইছিল। ভিডিঅ'ত তেওঁ নিজকে যিদৰে আছে তেনেদৰে উপস্থাপন কৰে, যাৰ ফলত মানুহে তেওঁৰ সৈতে সংযোগ স্থাপন কৰে। বিৰতি নোহোৱাকৈ দৈনিক ভিডিঅ' আপলোড কৰাটো তেওঁৰ সফলতাৰ চাবিকাঠি। ভাতৃ আৰু পৰিয়ালৰ সহায় তেওঁ ব্লগৰ এটা গুৰুত্বপূৰ্ণ অংশ। তেওঁৰ ব্লগৰ জৰিয়তে উত্তৰাখণ্ডৰ সৌন্দৰ্য আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ আহিছে। সৌৰভ যোশী ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু ধনী ব্লগাৰ। লাখ লাখ ছাবস্ক্ৰাইবাৰ আছে। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁ কেৱল নিজৰ জীৱনেই নহয়, গোটেই পৰিয়ালটোৰ জীৱনকো ৰূপান্তৰিত কৰিছে। বন্ধুসকল, এয়াই আছিল সৌৰভ যোশী। খুব কম বয়সীয়া এজন ল'ৰা আৰু যদি তেওঁৰ বিষয়ে তেওঁৰ ভ্লগ চেনেলটো আপোনালোকে যাব পাৰে, সৌৰভ যোশী ভ্লগ বুলি আছে, যিসকলে নাজানে। খুব কম বয়সতে খুব জনপ্ৰিয় এজন ইউটিউবাৰ হ'ল। খুবেই এজন ডাঙৰ ধনী মানুহ বুলিও তেনে নহয়, খুব দৰিদ্ৰ পৰিয়ালৰ বুলিয়ে ক'ব পাৰি। তাৰপিছত আজি গোটেই ভাৰতবৰ্ষ জয় কৰিছে মানে ভাৰতে চিনি পায় তেখেতক। গতিকে আজিলৈ